দুআষাৰমান আৰু কথা পাতিব বিচাৰিছোঁ। তোমাৰ এনে হবিটো গম পালোঁ যে অকল ছবি অঁকাই নহয়, তোমাৰ পঢ়াৰ ক্ষেত্ৰত তুমি গুৰুত্ব দিয়াৰ কথা কৈছা, সেইটোতো লাগেই। ইয়াৰ উপৰিও তুমি আৰু ভৱিষ্যতত শিক্ষা, ছবি অঁকা তাৰ বাহিৰে আৰু কিবা ভাবিছা নেকি? তেনেকুৱা পৰিকল্পনা ভৱিষ্যতৰ বৰ্তমান একো নাই। কিছুমানে ডক্তৰ, ইঞ্জিনিয়াৰ এনেকুৱা চিন্তা কৰে। সেইবোৰ বৰ্তমান উল্লেখ কৰিব নাই বিচাৰে। হয় হয়। এনে খোৱাৰ ক্ষেত্ৰত তোমাৰ প্ৰিয় খাদ্য কি আছে? কিছুমানৰ থাকে প্ৰিয় খাদ্য তেনেকৈ গাহৰি মাংস খাই ভাল পাওঁ। তাৰপিছতে মানে ফুল বা তেনেকুৱা ফুল কি ভাল পাওঁ মানে? ফুল বিভিন্ন ধৰণৰ ফুল ক'বলৈ গ'লে উদ্ভিদ, সকলো ধৰণৰ উদ্ভিদেই ভাল লাগে। ঘৰতো আছে বিভিন্ন ধৰণৰ ফুল, সেউজীয়া বস্তু। তাৰপিছত তুমি এনে ভ্ৰমণ কেনেকুৱা পোৱা? ভ্ৰমণ ভাল লাগে। ভ্ৰমণ তুমি বাহিৰত এবাৰো যোৱা হোৱা নাই? যাবলৈ ইচ্ছা আছে, বাট এতিয়া সময়টো পোৱা নাই। ঠিক কিছুমানৰ তেনেকুৱা কিছুমান সপোন থাকে। সপোনৰ বিষয়ে মই কওঁ। সপোনটো কি কেনেকুৱা থাকে? এতিয়া ধৰ তোমাৰ দেউতাকে ক'ব বিচাৰোঁ বা আমিয়ে ক'ব বিচাৰোঁ, আমাৰো এটা সপোন আছিলে এটা সময়ত বোলে জিলা পৰ্যায়ৰ সাংবাদিক, বোলে ৰাজ্যিক সাংবাদিক হ'ম, বা এজন লেখক হ'ম, বা এজন কবি হ'ম। ঠিক তেনেকুৱা কিছুমান যেনেকৈ অলপ আগতে ক'লোঁ কিছুমান ডক্তৰ, ইঞ্জিনিয়াৰ হ'ব। ঠিক তেনেকুৱা তোমাৰ ক্ষেত্ৰত তুমি এনেতো ক'বলৈ গ'লেতো তুমি ক'ব নোৱাৰাকৈ হয়তো চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী নহয়, চিত্ৰশিল্পী তুমি অট'মেটিকলি মানে চিহ্নিত কৰিবলৈ আৰু সপোনত কিবা আৰু এক্সট্ৰা তোমাৰ অন্তৰত কিবা আছে নেকি? নাই, বৰ্তমান তেনেকৈ একো নাই। তুমি এতিয়া যিমানখিনি কৰি আছা এই ক্ষেত্ৰত তোমাৰ পিতৃ মাতৃ কিবা ক'ব লগা আছে নেকি? তুমি কিবা ক'বা নেকি পিতৃ মাতৃৰ ক্ষেত্ৰত? তোমাৰ যিখিনি আগুৱাই লৈ গৈ আছে, যিখিনি অৱদান তোমাৰ কাৰণে? হয়, তেওঁলোকৰ আগততো চিৰকৃতজ্ঞ হয়েই। তেওঁলোকৰ কাৰণে মই আজি ইমানখিনি চাগে আগবাঢ়িব পাৰিছোঁ। তেওঁলোকে সদায় ছাপোৰ্ট কৰি গৈছে। পিতৃ মাতৃৰ উপৰিও ওচৰৰ কোনো শিক্ষক বা কিবা সাংবাদিক বা তেনেকুৱা কিবা অনুষ্ঠান তেনেকুৱা তোমাৰ লগত মানে জড়িত আছে নেকি? বা তুমি তেনেকুৱা তোমাক কোনোবা আগুৱাই লৈ গৈছে নেকি? তেনেকুৱা টিচাৰ বা কিবা এনেকুৱা? বিভিন্নজনে বিভিন্ন সময়ত সহায় কৰি গৈছে মোক, আৰু ওচৰ চুবুৰীয়া তেওঁলোকেও বহুত ছাপোৰ্ট কৰে। ঘৰৰ সকলো মানুহে ছাপোৰ্ট কৰে, মোৰ লগ বন্ধুবোৰ আছে। ঠিক আছে, আজি ইমানতে সামৰোঁ। তুমি ভৱিষ্যতত মানে তোমাৰ চিত্ৰৰ যিটো অংকন কৰা, তুমি ভৱিষ্যতত ভাল এজন সুন্দৰ মানে ৰূপান্তৰিত হোৱা, তাকে কামনা কৰিলোঁ। ধন্যবাদ।